ইনহাছাই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এগৰাকী ব্যক্তি। এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে দুৰ্নীতিৰ লগত জড়িত থকা উত্তৰপ্ৰতভাৱে জড়িত থকা ব্যক্তিগৰাকীয়ে যদি হৈছে সেইগৰাকীয়ে হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হেয়া মই নহয়, এতিয়া এআইও কোৱা হৈছে, অৰ্থাৎ আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কোৱা হৈছে। লগতে শেহতীয়াকৈ জি গ্ৰক বুলি এক বিষয় ওলাইছে আৰু সেই জি গ্ৰকে ইতিমধ্যে সোধা প্ৰশ্নৰ উত্তৰত কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এগৰাকী ব্যক্তি। এই মন্তব্য কৰিছে ভূপেন বৰাই। এই মুহূৰ্তত সবিশেষ এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ কিনে চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাক লৈ সৰব হল সভাপতি ভূপেন বৰা। সংবাদমেল পাতি পুনৰ আক্ৰমণৰ লক্ষ্য কৰি হিচাপে ললে মুখ্যমন্ত্ৰীক। সংবাদমেল পাতি পুনৰ আক্ৰমণৰ লক্ষ্য হিচাপে ললে মুখ্যমন্ত্ৰীক। আটাইতকৈ দুৰ্নীতিৰ লগত জড়িত ব্যক্তিগৰাকীয়ে হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতিগ্ৰস্ত এগৰাকী ব্যক্তি। জি গ্ৰকৰ কথা উল্লেখ কৰি আক্ৰমণ হিমন্ত বিশ্ব শৰ্মা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। আৰু গৰ্কক সুধিলে কয় দুৰ্নীতি কৰা মানুহজন হিমন্ত বিশ্ব শৰ্মা বুলি। এই মুহূৰ্তত আমি সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। গৰ্কক সুধিলে কয় হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ দুৰ্নীতি কৰা ব্যক্তি বুলি কয়। বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ কথা সুধিলে সকলো ওলাই পৰিব এতিয়া বুলিও মন্তব্য কৰিছে ভূপেন বৰাই। জল জীৱন মিছনক লৈ সৰব হ'ল ভূপেন বৰা। বেটাবাৰাস্থিত বাসগৃহত সংবাদমেল সম্বোধন কৰি জল জীৱন মিছনক লৈ সৰব হ'ল ভূপেন বৰা। জল জীৱন মিছনৰ জৰিয়তে সিংহভাগ টকা পকেটলৈ যায়। জল জীৱন মিছনৰ জৰিয়তে সিংহভাগ টকা পকেটলৈ যায় বুলি মন্তব্য কৰিলে ভূপেন বৰাই। এতিয়া ৰাইজে ক'ব ধৰিছে ঘৰ ঘৰ নল নাই জল, ঘৰ ঘৰ নল নাই জল। এই মুহূৰ্তত সবিশেষ ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। সভাপতি ভূপেন বৰাই ইতিমধ্যে সংবাদমেল সম্বোধন কৰি মন্তব্য কৰিছে দুৰ্নীতিগ্ৰস্ত বিষয়া যদি হয়, দুৰ্নীতিগ্ৰস্ত ব্যক্তি যদি হয় অসমৰ ভিতৰত সেইগৰাকীয়ে হৈছে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মা অসমৰ আটাইতকৈ এগৰাকী দুৰ্নীতিগ্ৰস্ত বিষয়া, যাৰ কথা ইতিমধ্যে এআইয়েও কয়, জি গৰ্কেও কয়। জি গৰ্কৰ ফালৰ পৰা যদি প্ৰশ্ন সোধা হয় অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিষয়া কোন বুলি, তেনেহ'লে উত্তৰত আহে হিমন্ত বিশ্ব শৰ্মাৰ নাম প্ৰথমতেই। আনহাতে এআই ফালৰ পৰা এই কথাই উল্লেখ কৰা থাকে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে এতিয়া ভূপেন বৰাই, সভাপতি ভূপেন বৰাই। জল জীৱন মিছন সম্বন্ধেও ভূপেন বৰাই ইতিমধ্যে সৰব হোৱা পৰিলক্ষিত হৈছে। কৈছে ৰাইজে এতিয়াও ক'বলৈ ধৰিছে ঘৰে ঘৰে জল বুলি কোৱাৰ বিপৰীতে হৰে হৰে নল নাই জল। মন্তব্য আছে, শুনাব বিচাৰিছোঁ। এজন AICC মহিলা কংগ্ৰেছৰ ছেক্ৰেটাৰী আছে বৰ্ণালী ফুকন, মোক ক'লে যে গৰ্গ নে কি এটা এআই আহিছে, কি নাম জি গ্ৰক। মোক ক'লে যে ছাৰ গ্ৰকটো আপুনি এপ্লাই কৰিব, তাত যি প্ৰশ্ন সোধে তাকে পাব। মোক গাড়ীত গৈ আছে, পৰহি কথা। এতিয়া মই ক'লো তুমি তাত সোধা গ্ৰকত যে অসমৰ আটাইতকৈ কাৰাপশ্যন মানুহজন কোন। মই এটা স্ক্ৰীনশ্বট দি দিম। গ্ৰকে কৈছে এয়াই যে হিমন্ত বিশ্ব শৰ্মাক অসমত সকলোৱে আটাইতকৈ বেছি কাৰাপশ্যন বুলি, দুৰ্নীতিগ্ৰস্ত বুলি ভাবে। আৰু 5টামান উদাহৰণ দিছে, লুইচ বাৰ্জাৰ, ছাৰ গ্ৰক, এয়াই বাঢ়ি গ'ল। এতিয়া আমি কি ক'ব লাগে? এতিয়া হৰেণ মহন্তৰ নামো আহিব ইয়াত। এতিয়া যদি আপুনি গ্ৰকক সুধি চাওক যে কয়লা চিণ্ডিকেটৰ পইচা জাগিৰোডৰ মন্ত্ৰীক হ'লে কাৰ থ্ৰুদি যায়, আপুনি মাৰক এতিয়া মোৰ সন্মুখত গ্ৰকত আহি যাব হৰেণ মহন্তৰ থ্ৰুদি। হৰেণ মহন্তৰ কি এইবিলাক হৈছে মুহুৰা, এইবিলাক হৈছে মুহুৰা। আপুনি যেনেকৈ কেৰাচিন তেল আনিবৰ কাৰণে গিলান লাগে, এইবিলাক কেৰাচিন তেল মিঠাতেল অনা সেই গিলানটো, বুজি পাইছে নে? এইবিলাক এতিয়া চব ওলাব, চিন্তা নকৰিব।
এইটো যে মানে কি আপোনালোকৰ কাৰণে বেলেগ, অসমৰ ৰাইজৰ কাৰণে বেলেগ। মই ক'লে বহুতে বেয়া পায়, মই আগতে কৈ থোৱা আছে, উলিয়াই ল'ব যে মানে কি। আপোনাৰ এতিয়া আজি আপুনি কৈ দিলে যে পইচা বিলটো কালৈ বেছিকৈ যায়, সেইটো মই আগতে কওঁতে বহুতে মোক ধৰিলে যে আপুনি যে মোৰ নামটো কিয় বদলাইছে। মই বদলোৱা নাই, ৰাইজে বদলাইছে, ঠিকাদাৰে বদলাইছে। এতিয়া আপুনি কৈ আছে যে মানে আটাইতকৈ সিংহভাগটো মন্ত্ৰী ঘৰলৈ যাব। চাই লওক কথা। মানুহে এতিয়া বাগানত গৈছিলোঁ মই, চোতালে প্ৰগ্ৰেমত এই ডিগবৈত, তাত কৈছে যে বিজেপিৰ পোষ্টাৰত লিখা আছিলে, য'ত হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্লৰ ফটো আছে, যে ঘৰ ঘৰ মে জল। এতিয়া ৰাইজে কৈছে আমি বেনাৰবিলাকত লিখিম ঘৰ ঘৰ মে নল, তাত নাই জল। এতিয়া ৰাইজে লিখিব ইলেকশ্যনৰ আগত, আমি লিখিবলৈ দিয়া নাই। এতিয়া MLA ইলেকশ্যনৰ আগত এই বেনাৰবিলাকত ফটো দুখন থাকিব, বাক্যটো চেঞ্জ হ'ব যে ঘৰ ঘৰ মে নল নাই জল। এইটো বিজেপি বেনাৰতে আমি লিখি আছো, আপুনি চাই থাকক। আৰু এটা কথা, যিটো ৰাজ্যসভাৰ সাংসদ সুধাংশু ত্ৰিবেদীয়ে কলো মই লখিমপুৰত কলো। বিদ্যালয় শিক্ষা পৰিষদ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে, কাৰণ কি মিটিঙৰ বহি পৰিৱেশ কৰাৰ পৰা আৰম্ভ কৰি আছিলো ক্ষেত্ৰত সময় একত্ৰিত কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ টাৰ্গেটটোৱে হৈছে এটা পেৰেলেল ইকনমি। কথাটো বুজি ল'ব। এই কথাবিলাক মই ক'লে আপোনালোকে এইটো কভাৰেজ দিব নোৱাৰে, কিন্তু কথাটোতো বুজি ল'ব পাৰে। হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ৰাজনৈতিক মূল লক্ষ্যটো হৈছে সমান্তৰাল এটা অৰ্থনৈতিক ব্যৱস্থা, মানে অসম চৰকাৰৰ যিমান টকা তেওঁৰো সিমান টকা হ'ব লাগিব। চৰকাৰী শিক্ষানুষ্ঠান যদি চলি থাকে, তেওঁলোকৰ প্ৰাইভেট স্কুলবিলাক কেনেকৈ চলিব? মানুহে যাতে ল'ৰা ছোৱালী চৰকাৰী শিক্ষানুষ্ঠান চলাবলৈ যাবলৈ পঠাবলৈ ভয় খায়, এটা ব্যাপক কিবা এটা কৰিব লাগিব, অভ্যুত্থান। এতিয়া পুখুৰীত যদি মানে এতিয়া যিটো হ'ল ফিচাৰীত মাছ খাবলৈ এটা ধোঁৱা সাপ নামিলে, আৰু ধোঁৱা সাপ নমা দেখি পেলাই ৰুনুজ পেগুৱা আৰু হিমন্ত বিশ্ব শৰ্মাই তাতে বি দি দিলে। সেইটো হোৱা নাই জানো? মানে ধোঁৱা সাপ মাৰিবলৈ ফিচাৰীত বি দি দিলে, চব ল'ৰা ছোৱালী চব পৰীক্ষা। এইটো মূল লক্ষ্যটো কি? যে তেওঁলোকৰ যিবিলাক ব্যক্তিগত শিক্ষানুষ্ঠান, ডাইৰেক্ট ইনভেষ্টমেণ্ট, ইনডাইৰেক্ট ইনভেষ্টমেণ্ট আছে, সেইবিলাকত ল'ৰা ছোৱালী বাঢ়িব। মানে ষড়যন্ত্ৰটো চাই ল'ব। হৰেণ মহন্তৰ কি এইবিলাক হৈছে মুহুৰা।